আমি নাজানো কোনে পাইৰেচি কৰি আছে আপোনালোকৰ আমি প্ৰফাইলবোৰহে দেখা পাওঁ তাততো আপোনালোক চব ফেক কলিজা থকা হয় সঁচা আইডি দিলে হয় কলিজা নাই চুৰ কাৰণে লুকুৱাই লুকুৱাই আইডি দিছে চুৰ কাৰণে মিছা আইডি দি ফেক আইডি দি পেলাই আপোনালোকে ছবিখন আপলোড কৰি আছে বুজিছে নহয় কলিজা নাই আৰু আটাইতকৈ বেয়া লাগিছে আপোনালোকে যিখিনি পাইৰেচি কৰি আছে আপোনাৰ পৰিয়ালৰ মানুহে আপোনাৰ ঘৰৰ মানুহে কিন্তু জানে যে আপুনি সেই কামটো কৰি আছে আপোনালোকক সেই ঘৰৰ মানুহখিনি আপুনি বুলি কিয় কৈ আছে তোক সেই ঘৰৰ মানুহখিনি কিয় বাধা দিয়া নাই মই বুজি পোৱা নাই তোক তোৰ বন্ধুবৰ্গে কিয় মানা কৰা নাই সেইটো মই বুজি পোৱা নাই নকৰিব বুলি কৈতো লাভ নাই কৰি পেলালেই খালি এতিয়া কিন্তু ফল ভুগিবলৈ ৰেডি হৈ থাকক সেই ফল কেনেকৈ ভুগিব এতিয়া মই নকওঁ বা মই নাজানো কিন্তু আপোনালোকে যিসকলে পাইৰেচি কৰিলে যিসকলে চিনেমাখন বৰবাদ কৰি দিলে তাক ফল ভুগিবলৈ কিন্তু ৰেডি হৈ থাকক আজি যে এই কামটো কৰিছে আপোনালোকে ভাবিছে নেকি অকল আমি আঘাত পাইছোঁ নহয় অসমৰ ছবি জগতত যিমানখিনি মানুহ জড়িত হৈ আছে এই সাংস্কৃতিক জগতখনত যিমানখিনি মানুহ জড়িত হৈ আছে ছবি ভাঙি পৰিছে বহুত পৰিচালক প্ৰযোজকে সিদ্ধান্ত লৈছে যে তেওঁলোকে আৰু অসমীয়া ছবি নকৰে বঢ়িয়া এতিয়া চাই থাকিব চাউথৰ চিনেমা তাই গালি পাই থাকক আমাক তহঁতে অসমীয়া চিনেমা কৰিব নাজানো অসমীয়া চিনেমা কোনে চায় চাউথৰ চিনেমা চাব সেয়েহে প্ৰথমতে অসমীয়া বুলি কৈ থাকিলে নহ'ব অসমখনক ভাল পাবলৈ শিকক নিজৰ সংস্কৃতিক ভাল পাবলৈ শিকক নিজৰ ভাষাক ভাল পাবলৈ শিকক তাৰপাছত ক'ব অসমীয়া বুলি নিজৰ সংস্কৃতিৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা নাই নিজৰ ভাষাটোৰ প্ৰতি আপোনালোকৰ ৰেচপেক্ট নাই মৰম নাই তাৰপিছত আপোনালোকে আমাক তুলনা কৰে